নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পৰিয়ালত যদি কিবা বিবাদ চলি আছে তেন্তে সেয়া সমাধান হ'ব, যদিও কিবা নতুন বাধাৰ সৃষ্টি হ'ব পাৰে। মাটিৰ লগত জড়িত বিবাদ অতি শীঘ্ৰে সমাধান নহ'ব আৰু বিষয়টো আদালতত আবদ্ধ হৈ থাকিব পাৰে। যদি আপোনাৰ ভাইক আপোনাৰ ওপৰত খং কৰি আছে তেন্তে এই মাহত তেওঁৰ লগত কথা পাতিলে আপুনি পৰিস্থিতি ভাল কৰিব পাৰিব। মুঠৰ ওপৰত এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে ইমান ভাল নহয়। এনে পৰিস্থিতিত যদি আপুনি বুদ্ধিমত্তাৰে কাম নকৰে তেন্তে পৰিস্থিতি ভয়াৱহ হৈ পৰিব পাৰে আৰু আপোনাৰ আত্মীয়ও আপোনাৰ এই বিষয়টো এটা নেতিবাচক ভাৱমূৰ্তি সৃষ্টি কৰিব পাৰে। ঘৰত বয়োজ্যেষ্ঠসকলে আপোনাৰ পৰা আঁতৰি থাকিব পাৰে বা খং কৰি থাকিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। মাৰ্কেটিঙৰ ক্ষেত্ৰত কাম কৰিলে আপুনি এই মাহত নতুন গ্ৰাহক পাব, কিন্তু তেওঁলোকৰ প্ৰতি আপুনি গুৰুত্ব নিদিলে পিছলি যাব পাৰে। ব্যৱসায়ীসকলে এই মাহত নিজৰ কাম বা বজাৰত অধিক খৰচ কৰিব। আয় ইমান নহ'ব, কিন্তু কিছুমান ভাল চুক্তি হ'ব পাৰে যিবোৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনাৰ চাকৰিটোত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব, কিন্তু ধৈৰ্যৰে কাম কৰিলে সেইবোৰ সমাধান হ'ব। অৱশ্যে কাৰ্যালয়ত কাম কৰা ব্যক্তিসকলৰ বাবে আপুনি শলাগ ল'ব লাগিব আৰু সহকৰ্মীৰ পৰাও আপুনি সম্পূৰ্ণৰূপে সমৰ্থন পাব, যিয়ে কামৰ বোজা অলপ হ্ৰাস কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি বৰ্তমান একাদশ বা দ্বাদশ শ্ৰেণীত আছে তেন্তে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মানসিক চাপ থাকিব আৰু আপুনি বেছিভাগ সময় পঢ়া শুনাত কটাব। কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছুমান কথাত আবদ্ধ হৈ থাকিব পাৰে আৰু কি কৰিব আৰু কি নকৰিব সেই বিষয়ে বিভ্ৰান্ত হৈ থাকিব। এনে পৰিস্থিতিত ছিনিয়ৰৰ গাইডেন্স বহু উপযোগী হ'ব। যদি আপুনি
চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে সুখী হওক, কাৰণ এই মাহত আপুনি ভাল ফলাফল পাব পাৰে। আপোনাৰ কষ্টৰ ফল পাব আৰু ভৱিষ্যতৰ পথ মসৃণ হ'ব। স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব আৰু সেই অনুসৰি কাম কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো প্ৰেমৰ সম্পৰ্কৰ বাবে ইমান ভাল নহয়, বিশেষকৈ যদি আপুনি বিবাহিত। এই মাহত আপোনাৰ ৰাশিফলত চন্দ্ৰৰ অৱস্থান ইমান ভাল নহয়, যাৰ বাবে হয় আপুনি আপোনাৰ পত্নী বা স্বামীৰ স্বাস্থ্যৰ অৱনতি দেখিবলৈ পাব। ইয়াত বিশেষ প্ৰব্লেম থাকিব পাৰে, সম্পৰ্কত বিভাজন হ'ব পাৰে। আপোনাৰ পত্নীয়ে বা আপোনাৰ স্বামীয়ে আপোনাক সন্দেহ কৰিব আৰু আপুনি সোনকালে সমাধান কৰিব নোৱাৰিব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত আপোনাৰ সংগীৰ সৈতে কোনো ধৰণৰ কাজিয়াত আপুনি লিপ্ত নহ'ব বা তেওঁলোকৰ লগত এনে কোনো কথা নক'ব যিয়ে বিবাদৰ ৰূপ ল'ব পাৰে। অবিবাহিত লোকসকলে হতাশ অনুভৱ কৰিব। ক'ৰবাত কথা পাতি থাকিলেও সেয়া আপোনাৰ আবদ্ধ হৈ পৰিব পাৰে আৰু ইয়াৰ প্ৰবলতা দেখিবলৈ পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব আৰু নতুন শক্তিৰ সৃষ্টি হ'ব। যদি আপুনি ইতিমধ্যে কোনো গুৰুতৰ ৰোগৰ সন্মুখীন হৈ আছে, তেন্তে ইয়াৰ পৰা আপুনি সকাহ পাব। মাহৰ মাজভাগত মূৰৰ বিষৰ সমস্যা হ'ব পাৰে, কিন্তু সোনকালে নাইকিয়া হ'ব। মাহৰ শেষত বাহিৰলৈ ওলাই যোৱাৰ সময়ত আপুনি সাৱধানতা অৱলম্বন কৰক। এই মাহত আপুনি মানসিক সমস্যাৰ সন্মুখীন হ'ব লাগিব। পাৰিবাৰিক বিসংগতি বা সংগীৰ সৈতে সম্পৰ্কত দূৰত্বৰ বাবে মানসিক চাপ আহিব পাৰে। ইয়াৰ বাবে মূৰৰ বিষ বা টোপনিৰ অভাৱ বা আপোনাৰ মনত হেৰাই যোৱা সমস্যাই আপোনাক আমনি কৰিব। ধৈৰ্যৰে কাম কৰিলে পৰিস্থিতি নিশ্চয় নিয়ন্ত্ৰিত হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকক মেষ ৰাশি ব্যক্তিসকলৰ এক বিশেষ উপায় আপোনালোকক আগবঢ়া হৈছে। ৰাতিপুৱা কমেও আধা ঘণ্টা যোগ বা প্ৰণাম কৰাৰ অভ্যাস গঢ়ি তুলিলে আপোনাৰ পৰিস্থিতি বহুত পৰিমাণে উন্নত হ'ব আৰু ৰাতি শুই উঠাৰ আগতে কমেও 15 মিনিট ধ্যান ভংগীমাত বহি থাকিলে আপোনাৰ টোপনিৰ ক্ষেত্ৰতো ভাল হ'ব আৰু আপোনাৰ মানসিকৰ ক্ষেত্ৰতো যথেষ্ট আপুনি উন্নতি লাভ কৰিব পাৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা
গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ' ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।